নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ দিব বিচাৰিছো অসমৰ দৰে যি বিটিআৰটো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বহুদিনীয়া অপেক্ষাৰ অন্তত বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু সেই বিজ্ঞাপন ফেব্ৰুৱাৰী 2 তাৰিখে সমাপ্ত হৈছিল যদিও তাৰে মাজতে এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছো যিসকল বিটিআৰৰ প্ৰাৰ্থী যিসকল বিটিআৰৰ প্ৰাৰ্থীয়ে বিটিআৰ শিক্ষক নিযুক্তিৰ কাৰণে আবেদন কৰিছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে সেই সকল প্ৰাৰ্থীক এটা ভাল খবৰ দিব বিচাৰিছো আৰু যিসকলে এতিয়াও আবেদন কৰা নাছিল সেই সকল প্ৰাৰ্থীৰ কাৰণেও বহুত বেছি ভাল খবৰ যদি সেই কিবা বিশেষ কাৰণত কোনোবা বিটিআৰৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পৰা নাছিল সেই সকল প্ৰাৰ্থীক আজি এই ভিডিঅ'ৰ জৰিয়তে বহুত বেছি ভাল খবৰ দিব বিচাৰিছো বহুদিনৰ অপেক্ষাৰ অন্তত যেহেতু বিটিআৰটো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছিল প্ৰাৰ্থীসকলে বহুদিন অপেক্ষা কৰি আছিল আৰু যেহেতু টেটৰ শিক্ষকসকলক নিযুক্তি দিয়া হোৱা নাছিল টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুদিন বিজ্ঞাপন প্ৰকাশ কৰা নাছিল পোৱা নাছিল যদিও মাজতে 421টা পদ মুকলি হৈছিল কিন্তু কিছু অসুবিধাৰ কাৰণে সেই পদকেইটাও বাতিল কৰিবলগীয়া হৈছিল বা হেতু নিযুক্তি দিয়া হোৱা নাছিল তেনে ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ কাৰণে স্পেচিয়েল টেট অনুষ্ঠিত হৈ গৈছিল কিন্তু বহুদিন ৰিজাল্ট দিয়াৰ পিছতো বিজ্ঞাপন প্ৰকাশ হোৱা নাছিল যাৰ বাবে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছিল কেতিয়া বিজ্ঞাপন প্ৰকাশ পাব আৰু বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই বিটিআৰ চৰকাৰেও নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল যদিও বিজ্ঞাপন মুকলি কৰি দিছিল কিন্তু কিমান সংখ্যক পদ থাকিব সেইটো কিন্তু এতিয়ালৈকে উল্লেখ হোৱা নাই যদিও নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি হৈছিল আৰু সেই বিজ্ঞাপন অসমৰ লেখীয়াকৈ যেহেতু 2 তাৰিখে ফেব্ৰুৱাৰী 2 তাৰিখে সমাপ্ত হৈছিল কিন্তু অসমত যেনেদৰে ডেট বঢ়াই দিছিল আবেদন কৰাৰ কাৰণে ঠিক তেনেকৈ বিটিআৰতো নিম্ন প্ৰাথমিকৰ কাৰণে আবেদন প্ৰক্ৰিয়াৰ দিন পিছুৱাই দিলে যেটো নেকি বহুত বেছি ভাল খবৰ কাৰণ কিছুমানৰ হয়তো ৰৈ গৈছিল যদিও এতিয়া আকৌ আবেদন কৰিব পাৰে বা কিছুমান ডকুমেন্টছ নাছিল আৰু যিসকলৰ ডকুমেন্টছৰ কাৰণে আবেদন কৰিব পৰা নাছিল তেওঁলোকৰ কাৰণে এইটো এটা বহুত বেছি ভাল খবৰ আজি 4 তাৰিখ আজিৰ পৰা 8 তাৰিখলৈকে পুনৰ মানে কি পৰ্টেল খুলি দিব গতিকে আপোনালোকে যিসকলে আবেদন কৰা নাছিল আপোনালোকে আবেদনখিনি কৰি ল'ব ইতিমধ্যে নটিচ বিটিআৰ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে যে 4 তাৰিখৰ পৰা পুনৰ পৰ্টেল মুকলি কৰি দিয়া হ'ব যেহেতু আজি 4 তাৰিখ গতিকে হয়তো দিছে আৰু যিসকলে কৰা নাছিল 4 পৰা 8 তাৰিখৰ ভিতৰত আপোনালোকে আবেদনখিনি কৰি ল'ব এইটো এটা বহুত বেছি ভাল খবৰ কিছুমান ডকুমেন্টছৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হৈ আছিল আৰু যেহেতু অসমতো আবেদন প্ৰক্ৰিয়াটো বঢ়াই দিয়া হৈছিল 13 তাৰিখলৈকে ঠিক তেনেকৈ বিটিআৰতো আজি অৰ্থাৎ 4 তাৰিখৰ পৰা 8 তাৰিখলৈকে বঢ়াই দিয়া হৈছে আৰু যিসকলে কৰা নাই আপোনালোকে এই 4 পৰা 8 তাৰিখৰ ভিতৰত আবেদনখিনি কৰি ল'ব আৰু যদি কিবা অসুবিধা কাৰণে কৰিব পাৰে সেইখিনি আপোনালোকে সলভ কৰি আপোনালোকে আবেদন কৰিব আৰু পুনৰবাৰ যাতে ৰৈ নাযায় তাৰ কাৰণে আপোনালোকে লক্ষ্য ৰাখিব কিন্তু ইয়াৰ পিছত হয়তো আৰু কেতিয়াও বা আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ সম্ভাৱনা নাথাকিব ইতিমধ্যে অসমত এমাহ 12 দিনমান দিলে অৰ্থাৎ 40 দিনমান আবেদন প্ৰক্ৰিয়াৰ কাৰণে সময় দিলে তেনে ক্ষেত্ৰত আৰু যি দিব হেতু আপোনালোকে ভাবি নাথাকিব যে যিখিনি কৰিব লগা আছে আপোনালোকে সোনকালে কৰক অসমৰ প্ৰাৰ্থীসকলক কৈছো অসমতো 13 তাৰিখলৈকে দিছে আৰু বিটিআৰত 8 তাৰিখলৈকে পিছুৱাই দিছে গতিকে এইটো অসমৰ তথা বিটিআৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ আপোনালোকে এইখিনি সময়তে আবেদনখিনি কৰি লওক অসমতে হওক বা বিটিআৰতে হওক আৰু বিটিআৰতো বহুতে সুধি আছিল যে অসমৰ লেখীয়াকৈ বিটিআৰত দিন পিছুৱাই নিদিয়ে নেকি তেনে ক্ষেত্ৰত আজি এখন নটিচ পালোঁ আমি আৰু সেই নটিচখনত সুন্দৰকৈ লিখা আছে 4 তাৰিখে পুনৰ ৰিঅপেন হ'ব আৰু সেই ৰিঅপেনটো 8 তাৰিখলৈকে খোলা থাকিব গতিকে আজি 4 তাৰিখ এই 8 তাৰিখৰ ভিতৰত আপোনালোকে আবেদনখিনি কৰি লওক যিসকলে কৰা নাই এইটো এটা বহুত বেছি ভাল খবৰ বহুতে কিছু ডকুমেন্টছৰ কাৰণে কৰিব পৰা নাছিল আৰু যিসকল ডকুমেন্টছৰ কাৰণে কৰিব পৰা নাছিল আপোনাৰ ডকুমেন্টছখিনি এইখিনি ভিতৰত কালেক্ট কৰি সংগ্ৰহ কৰে আপোনালোকে আবেদনখিনি কৰি লওক আৰু আপোনালোকে আবেদন কৰাৰ সময়ত যেহেতু এপ্লিকেশ্যনখন ডাউনলোড নহয় তাত ৰেজিষ্টাৰ্ড নাম্বাৰ দে আৰু সেই ৰেজিষ্টাৰ্ড নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি সেভ কৰি থৈ দিব আৰু হেতু ইন ফিউচাৰত লাগিব আপোনালোকক
গতিকে এইটো ভুল নকৰিব যিসকলে এইটো আবেদন কৰা নাই গতিকে এইখিনি আপোনালোকে কৰি থৈ দিব আৰু ভাল খবৰটো আপোনালোকক দিলোঁ পুনৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে যিসকলে এই খবৰটো পোৱা নাই যাতে তেওঁলোকে এই খবৰটো পায় গতিকে এইখিনিয়ে ধন্যবাদ জয় অসম